हेलो वेलकम टू माई क्लास मैं मबरुर आहमेद तुम्हारे HS फार्स्ट इयार राजनैतिक तत्व और द्वितीय वर्ष स्वाधीनता भारत राजनीति पढ़ाम दुईटा विषय आरम्भणीते भारतीय संविधान प्रस्तावना सम्पर्के दिया आछे तुम्हारे जिखन NCERT बुक्स है बुक्सखनत तुम्हारे चाबा फार्स्ट पेजत दिया आछे सो आजिर এই क्लास दुईटा वर्षर छात्र छात्रीर कारण आगबढ़ाइছোঁ আজি আমি संविधान प्रस्तावना सम्पर्के डिसकास करिम प्रस्तावना इंग्राजी प्रिएम्बल বুলি কোৱা হয় এই প্ৰস্তাৱনাটো পঢ়া অতি দৰকাৰী কাৰণ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা যদি ভালকে বুজি পাই যোৱা তেতিয়াহ'লে তোমালোকৰ ইণ্ডিয়ান পলিটিৰ বেসিক বেসটো তোমালোকৰ ক্লিয়াৰ হৈ যাব আৰু যদি ভাৰতৰ সংবিধানৰ ফান্ডামেন্টাল বস্তুখিনি বুজিবলগীয়া হয় তেন্তে তোমালোকে প্ৰিএম্বলটো বুজি পোৱাটো অতি দৰকাৰী সো ক্লাছটো মনোযোগেৰে শুনিবা এতিয়া কথাটো হ'ল প্ৰিএম্বল কি নৰ্মালি যদি আমি কিবা এখন কিতাপ স্ট্যান্ডার্ড বুকস এখন পঢ়ো তেতিয়া সাধাৰণতে ফার্স্ট সেকেন্ড ফার্স্টৰ 2-3টা পেজ প্ৰিফেস অৰ্থাৎ আগকতা দিয়া থাকে যত আমি গম পাও যে আগত আমি কি পঢ়িবলৈ গৈ আছো ঠিক সেইদৰে আমাৰ যিখন সংবিধান বিশ্বৰ ভিতৰত সবতকৈ বৃহত্তম লিখিত সংবিধান আৰু আমাৰ সংবিধানৰ প্ৰস্তাৱনাই এইটো আঙুলিয়াই দিয়ে যে ভাৰতৰ দৰে এখন ৰাষ্ট্ৰৰ দৃষ্টিভংগী কি হ'ব লাগে ভাৰতৰ সংবিধানৰ লক্ষ্য কি হ'ব লাগে ভাৰত চৰকাৰৰ দৃষ্টিভংগী কি হ'ব লাগে ভাৰত চৰকাৰৰ এইম অবজেক্টিভ কি হ'ব লাগে এই গুটেইখিনি আমি প্ৰিএম্বল পঢ়িলে ভালকে বুজি পাম গতিকে প্ৰিএম্বল পঢ়াটো অতি দৰকাৰী প্ৰিএম্বল বুজি পোৱাটো অতি দৰকাৰী ঠিক আছে এতিয়া আমি প্ৰিএম্বল আমি এটা প্ৰত্যেকটো শব্দ এটা এটাকে আমি ভালকে বুজিম সো আমি ফার্স্টত প্ৰিএম্বলটো এবাৰ পঢ়ি গৈ আছো আৰু ইয়াৰ যিবিলাক ইম্পৰ্টেন্ট যিবিলাক ওয়ার্ড আছে কনসেপ্ট আছে এইখিনি আমি নোট কৰি যাম আৰু এটা এটাকে তোমালোকক বুজাই দিম এতিয়া আমি আৰম্ভ কৰো প্ৰিএম্বল কৰ পৰা আৰম্ভ হৈছে উইথ দ্য পিপল অফ ইণ্ডিয়া উইথ দ্য পিপল অফ ইণ্ডিয়া আমি ভাৰতৰ জনসাধাৰণ আমি ইম্পৰ্টেন্ট ওয়ার্ডখিনি তোমালোকে নোট কৰি যাবা আৰু মই এটা এটাকে বুজাই দিম ভালকে বুজি লবা উইথ দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign ইয়াৰ অসমীয়াত সাৰ্বভৌম তাৰপাছত আছে সোশিয়েলিস্ট তাৰপাছত আছে তোমালোকৰ সভৰেন সোশিয়েলিস্ট সেকুলাৰ ডেমোক্ৰেটিক ৰিপাব্লিক ইয়াৰ আসামিজ হৈছে সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য এই গোটেই শব্দখিনিয়ে ভাৰতৰ সংবিধানৰ দৃষ্টিভংগী কি হ'ব লাগে এই শব্দখিনিৰ জৰিয়তে প্ৰকাশ পাইছে অৰ্থাৎ ব্যাখ্যা কৰা হৈছে কি হৈছে উইথ দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign socialist secular democratic republic and to secure to all its citizens justice মানে ন্যায় কিহত ন্যায় সোশিয়াল ইকোনমিক এণ্ড পলিটিক্যাল সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত ন্যায় তাৰপাছত আছে তোমালোকৰ লিবাৰ্টি অফ থট বাক স্বাধীনতা তাৰপাছত আছে এক্সপ্ৰেছন বিলিফ ফেইথ এণ্ড ৱৰ্শ্বিপ তাৰপাছত এটা মেইন আছে ইকুৱেলিটি সমতা ইকুৱেলিটি অফ ষ্টেটাছ এণ্ড অফ অপৰচুনিটি এণ্ড টু প্ৰমোট এমং দেম অল ঠিক আছে তাৰপাছত আছে ফ্ৰেটাৰ্নিটি এছুৰিং দ্য ডিগনিটি অফ দ্য ইণ্ডিভিজুৱেল এই যিকেইটা ওয়ার্ড আছে এই গোটেই ওয়ার্ডখিনিয়ে ভাৰতৰ সংবিধানৰ লক্ষ্য কি উদ্দেশ্য কি ভাৰত চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য কি হ'ব লাগে এই ওয়ার্ডখিনিৰ জৰিয়তে প্ৰকাশ পাইছে এইম এণ্ড অবজেক্টিভ আৰু ইয়াত এই শব্দখিনিৰ জৰিয়তে ভাৰতৰ সংবিধানৰ দৃষ্টিভংগী কি এপ্ৰোচখিনি এই ওয়াৰ্ডৰ জৰিয়তে প্ৰকাশ পাইছে এতিয়া আমি ডিসকাস কৰোঁ
এই যে প্ৰস্তাৱনাৰ আৰম্ভণিতে উই দ্য পিপল অফ ইণ্ডিয়া এই লাইনটো যে ফাৰ্ষ্টত আমাৰ সংবিধানৰ ৰচকসকলে এই লাইনটোৰে আৰম্ভ কৰিছে, ইয়াৰ কিবা এটা মহত্ব আছে। উই দ্য পিপল অফ ইণ্ডিয়া, উই দ্য পিপল অফ ইণ্ডিয়া কি বুজায়? যে ভাৰতৰ যিমান অথৰিটি আছে, ভাৰতৰ সংবিধানখন সকলোৰে ওপৰত সৰ্বোচ্চ ক্ষমতা কাক দিয়া হৈছে? ভাৰতৰ সংবিধানক দিয়া হৈছে, কনষ্টিটিউশ্যনক দিয়া হৈছে। আৰু এই কনষ্টিটিউশ্যনে যিটো ক্ষমতা পাইছে, ক্ষমতাৰ উৎস কি? উই দ্য পিপল অফ ইণ্ডিয়া। বুজি পাইছা? উই দ্য পিপল অফ ইণ্ডিয়া, আমি ভাৰতৰ জনসাধাৰণ। কোনো ভাৰতৰ জনসাধাৰণৰ ঊৰ্ধত নহয়। ভাৰতৰ যিমান অথৰিটি আছে, এডমিনিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি একদম চৰকাৰলৈকে, এই সকলো কোনো ভাৰতৰ জনসাধাৰণৰ, অৰ্থাৎ আমি ভাৰতৰ জনসাধাৰণৰ ঊৰ্ধত নহয়। সকলোৱে ভাৰতৰ জনসাধাৰণৰ হৈ কাম কৰিব লাগিব। ভাৰতৰ সংবিধান ৰচকসকলে যেতিয়া ভাৰতৰ সংবিধান ৰচনা কৰিছিল, তেতিয়া তেওঁলোকে মূলতঃ তিনিটা পিলাৰ আছে আমাৰ সংবিধানৰ, গণতন্ত্ৰ, লোকতন্ত্ৰ, তিনিটা পিলাৰৰ কথা স্পষ্ট কৰিছিল। সেইকেইটা হৈছে লেজিসলেচাৰ, অৰ্থাৎ বিধানমণ্ডল, যাক আমি পাৰ্লিয়ামেণ্ট বুলি কওঁ, বিধানমণ্ডল, এক্সিকিউটিভ কাৰ্যপালিকা, আৰু 3 নম্বৰ হৈছে জুডিচিয়াৰী। অৰ্থাৎ ন্যায়পালিকা, য'ত হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্ট আছে। আৰু 4 নম্বৰ হৈছে আনঅফিচিয়েল, হৈছে মিডিয়া। এইটো আনঅফিচিয়েল হয়, আনঅফিচিয়েল পিলাৰ। ই যিমান আছে লেজিসলেচাৰ, এক্সিকিউটিভ, জুডিচিয়াৰী, সকলোৱে ভাৰতৰ সংবিধানৰ ঊৰ্ধত নহয়, আৰু কোনো ভাৰতৰ জনসাধাৰণৰ হিতৰ পক্ষত তেওঁলোকে কাম কৰিব লাগিব। কোনো জনসাধাৰণৰ ওপৰত গৈ জনসাধাৰণৰ এগেইনষ্টত কোনেও কাম কৰিব নোৱাৰে। গতিকে ভাৰতৰ সংবিধান সকলোৰে ওপৰত, আৰু ভাৰতৰ সংবিধানৰ যিটো ক্ষমতা আছে, ক্ষমতাৰ উৎস কি? আমি ভাৰতৰ জনসাধাৰণ। ক্লিয়াৰ? আৰু এই উই দ্য পিপল অফ ইণ্ডিয়া যিটো লাইন, এই লাইনটোৱে ভাৰত যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, সেই কথাটোৰ ইংগিত দিয়ে। কাৰণ গণতন্ত্ৰৰ মূল বৈশিষ্ট্য কি? গণতন্ত্ৰৰ মূল মন্ত্ৰ কি? বাই দ্য পিপুল, অফ দ্য পিপুল, ফৰ দ্য পিপুল। গতিকে ভাৰতৰ প্ৰস্তাৱনাৰ আৰম্ভণিতেই ভাৰত যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, সেই শব্দটো, সেই ধাৰণাটো, সেই দৃষ্টিভংগীটো প্ৰকাশ পাইছে। ঠিক আছে, নেক্সট আমি ডিছকাছ কৰিম ছভাৰিন। সাৰ্বভৌম। মই শব্দকেইটাৰ লগতে ডিছকাছ কৰিম, লগতে ইয়াৰ অপজিট ৱৰ্ড কি, অপজিট মিনিংটো আমি বুজাই দিম, ইয়াৰ অপজিটত কি হয়। এতিয়া সাৰ্বভৌম ৰাষ্ট্ৰ বুলিলে আমি সাধাৰণতে কি বুজোঁ? ভাৰতৰ সংবিধানত এই যিটো ছভাৰেইন শব্দটোৱে কি বুজায়? ইয়াৰ অৰ্থ হৈছে ইণ্ডিয়া ইজ নাইদাৰ এ ডিপেণ্ডেঞ্চি নৰ এ ডমিনিয়ন অফ এনি আদাৰ নেশ্যন। India is fully an independent state. India is free to conduct its own affairs, both internal and external. আজি আমি ভাৰতত যিমানবোৰ অৰ্থনৈতিক নীতি আছে, যিবোৰ ইকনমিক পলিচি আছে, ভাৰতত প্ৰয়োগ কৰা হয়, যিমানবোৰ বৈদেশিক নীতি, এই সকলোবোৰ যিমানবোৰ ফৰেন পলিচি ভাৰত চৰকাৰে লয়, এইবোৰ বেলেগ ধৰণৰ যিবোৰ স্কিম, আমাৰ যিবিলাক ছ'চিয়েল স্কিম লোৱা হয়, আমাৰ দেশৰ যিবিলাক নীতি নিৰ্ধাৰণ কৰা হয়, এই নীতি নিৰ্ধাৰণ কোনে কৰে? ভাৰতৰ প্ৰধানমন্ত্ৰী কৰে নে তোমাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কৰে? অবভিয়াছলি ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ দেশৰ নীতি নিৰ্ধাৰণ, বা আমাৰ পাৰ্লিয়ামেণ্টে ভাৰতৰ যিবিলাক ফৰেন পলিচি, নীতি নিৰ্ধাৰণ সকলো আমাৰ প্ৰধানমন্ত্ৰী নাইবা পাৰ্লিয়ামেণ্টে নিৰ্ধাৰণ কৰে। এনেধৰণৰ দেশ যি নিজৰ সকলো নীতি নিজে নিৰ্ধাৰণ কৰে, লাগিলে ফৰেন পলিচি হওক, ইণ্টাৰনেল এক্সটাৰ্নেল মেটাৰেই হওক, যিবোৰ নীতি আমাৰ দেশৰ, যিবোৰ নিজৰ দেশৰ সকলো নীতি যি দেশে নিজৰ সকলো নীতি নিজে নিৰ্ধাৰণ কৰে, আৰু য'ত বাহিৰা দেশৰ কোনো ধৰণৰ প্ৰভাৱ নাথাকে, তেনে দেশক ছভৰিন নেশ্যন বুলি কোৱা হয়। ক্লিয়াৰ? তোমালোকক মই এটা কথা কওঁ, বিফ'ৰ 1946 ভাৰতত ছাবচিডিয়াৰী এলায়েন্স আহিছিল। ছাবচিডিয়াৰী এলায়েন্স, আৰু এই ছাবচিডিয়াৰী এলায়েন্সৰ অন্তৰ্গত ভাৰতৰ যিবোৰ অৰ্থনৈতিক নীতি আৰু তোমাৰ ইকনমিক যিবিলাক পলিচি আছে, এইবোৰ পলিচি কোনে নিৰ্ধাৰণ কৰিছিল? বিফ'ৰ 1946 ব্ৰিটিছাৰ্ছসকলে, অৰ্থাৎ ইংলেণ্ডে আমাৰ দেশৰ 1947 চনৰ আগত আমাৰ দেশৰ যিবিলাক ফৰেন পলিচি আছিল বা তোমাৰ ইকনমিক পলিচি, এই সকলো
ব্ৰিটিছে নিয়ন্ত্ৰণ কৰিছিল। তাৰ মানে আমাৰ দেশৰ অৰ্থনৈতিক আৰু তোমাৰ ইকনমিক পলিচি নীতি নিৰ্ধাৰণত বাহিৰা দেশৰ ইনফ্লুৱেঞ্চ আছিল। চ' বিফ'ৰ 1946 ভাৰত এখন ছভাৰেইন ষ্টেট আছিল নে? নাছিল, কাৰণ তেতিয়া আমাৰ দেশৰ নীতি নিৰ্ধাৰণত বিদেশী ৰাষ্ট্ৰৰ হাত আছিল। তেতিয়া ভাৰত এখন চেজৰিন নেশ্যন আছিল, চেজৰিন নেশ্যন, অৰ্থাৎ ছভাৰেইনৰ এগেইনষ্ট অপজিট শব্দটো হৈছে চেজৰিন নেশ্যন। এতিয়া তোমালোকে ছভৰিন আৰু চেজৰিন এই দুটা শব্দ বুজি পাইছা নিশ্চয়। নেক্সট আমি ডিছকাছ কৰিম ছ'চিয়েলিষ্ট অৰ্থাৎ সমাজবাদী। এই ছ'চিয়েলিষ্ট শব্দটো কনচেপ্টটো বুজি পোৱাটো অতি দৰকাৰী, কাৰণ বিনা ছ'চিয়েলিজম অৰ্থাৎ সমাজবাদীৰ শব্দৰ অৰ্থ নুবুজাকৈ তোমালোকে ইণ্ডিয়ান ইকনমি আৰু ইণ্ডিয়ান পলিটি ভালকৈ বুজি নাপাবা। এই ছ'চিয়েলিষ্ট শব্দটো ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা যেতিয়া গৃহীত কৰা হয় তেতিয়া এই শব্দটো মূলতঃ নাছিল। ফাৰ্ষ্টত এই তিনিটা শব্দ আছিল, ছভৰিন, তাৰপাছত তোমাৰ ডেম'ক্ৰেটিক, ৰিপাব্লিক, এই তিনিটা শব্দ আছিল। আৰু ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ এই দুইটা শব্দ 1942 তোমাৰ 42 এমেণ্ডমেণ্টৰ জৰিয়তে ভাৰতীয় সংবিধানৰ 42 সংশোধনীৰ জৰিয়তে এমেণ্ডমেণ্ট 1946ৰ জৰিয়তে এই দুইটা শব্দ, এই দুইটা কনচেপ্ট এড কৰা হয়, ছ'চিয়েলিষ্ট আৰু তোমাৰ ছেকুলাৰ। আৰু 42 যিখন এমেণ্ডমেণ্ট তোমাৰ 1976ৰ যিখন এমেণ্ডমেণ্ট, এই এমেণ্ডমেণ্টত ভাৰতৰ সংবিধানৰ বহুতো বস্তু অৰ্থাৎ বহুতো ষ্ট্ৰাকচাৰ চেঞ্জ কৰা হয়। সেইকাৰণে 42তম সংশোধনীক 1976 চনৰ 42তম সংশোধনীক ভাৰতৰ সংবিধানৰ মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। এইটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে নোট কৰি থৈ দিবা। মিনি কনষ্টিটিউশ্যন কাক কোৱা হয়? মিনি কনষ্টিটিউশ্যন 42তম সংশোধনীক 1976 চনত 42তম সংবিধান সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। গতিকে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক এখন সমাজবাদী ৰাষ্ট্ৰ হিচাপে উল্লেখ কৰা হৈছে। এতিয়া সমাজবাদী ৰাষ্ট্ৰ বুলিলে কি বুজায়? সমাজবাদৰ জৰিয়তে এখন ৰাষ্ট্ৰই সমাজৰ মাজত যিবোৰ ভেদভাৱ আছে, যিবোৰ উচ্চ-নীচ আছে, এই সকলোবোৰ যিবোৰ অসমতা আছে, ছ'চিয়েল, ইকনমিক, পলিটিকেল, এই সকলোবোৰ অসমতা সমাজবাদৰ জৰিয়তে দূৰ কৰিবলৈ চেষ্টা কৰে। আজি ভাৰতত বহুতো স্কিম আহে, গভৰ্ণমেণ্টে বহুত বেলেগ ধৰণৰ স্কিম লঞ্চ কৰে, যেনে তোমাৰ দৰিদ্ৰতা দূৰীকৰণ আঁচনি, তাৰপাছত নিবনুৱা দূৰীকৰণৰ কাৰণে বহুতো স্কিম আহে, যেনে মানৰেগাই, খেতিয়কৰ উন্নয়নৰ কাৰণে বহুতো স্কিম আহে, সময়ে আহেনে নাই? চ' মই সহজ ভাষাত তোমালোকক বুজাই দিছোঁ। ভাৰত চৰকাৰৰ মেইন ইনকাম কি? টেক্স ইনকাম। ভাৰত চৰকাৰৰ ইনকামৰ চ'ৰ্চ কি? টেক্স। আৰু এই টেক্সৰ জৰিয়তে চৰকাৰে সকলো ৰাজহুৱা কাম কৰে। কেনেকৈ কাম হয়? ৰাস্তা বনোৱা, তাৰপাছত ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা, সামাজিক কাম, ৰাজহুৱা খৰচ কৰা, ছাবচিডি দিয়া, যিবোৰ জনসাধাৰণে তেওঁলোকৰ বেছিক নিডছ পূৰণ কৰিব নোৱাৰে তেওঁলোকক ছাবচিডি দিয়া, এই সকলো ক'ৰ পৰা কৰা হয়? টেক্সৰ জৰিয়তে হয়। যিটো ইনকাম চৰকাৰে ৰেভিনিউ কালেকশ্যনৰ জৰিয়তে যিবোৰ পইচা চৰকাৰে লাভ কৰে, যিটো ইনকাম চৰকাৰে লাভ কৰে, এই গোটেইখিনি ৰাজহুৱা কামত খৰচা কৰা হয়। এতিয়া এই টেক্সৰ জৰিয়তে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো ইনকাম হয়, এই ইনকামখিনি ডাঙৰ পুঁজিপতিৰ কাৰণে স্কিম বনাই খৰচা কৰিব নে এইখিনি পভাৰ্টি আনএমপ্লয়মেণ্টৰ কাৰণে খৰচা কৰিব? যে চৰকাৰৰ পৰা চৰকাৰে যিমানখিনি টেক্স চৰকাৰে লাভ কৰে, ইনকাম লাভ কৰে, চৰকাৰেতো চেষ্টা কৰিলে এইখিনি ধনী মানুহক দি, ধনী মানুহৰ নামত তোমাৰ কেপিটেলিষ্ট মডেলৰ নামত চৰকাৰে খৰচা কৰিব পাৰে। নহ'লে তোমাৰ দৰিদ্ৰতা নাইকিয়া কৰাৰ কাৰণে বা আনএমপ্লয়মেণ্ট নাইকিয়া কৰাৰ কাৰণে চৰকাৰে খৰচা কৰিব পাৰে, বা গেছ ছাবচিডি দিব পাৰে, অইল ছাবচিডি দিব পাৰে। এই খৰচাখিনি কেনেকৈ কৰিব? গতিকে ভাৰতৰ সংবিধানৰ আৰম্ভণিতে অৰ্থাৎ প্ৰস্তাৱনাত এইটো দিয়া আছে যে ছাৰ, আপোনাৰ দৃষ্টিভংগী কেপিটেলিষ্ট হ'লে নহ'ব, চৰকাৰৰ দৃষ্টিভংগী কি হ'ব লাগিব? ছ'চিয়েলিষ্ট হ'ব লাগিব। চৰকাৰৰ খৰচ কৰাৰ যিটো ষ্টাইল আছে, কেপিটেলিষ্ট হ'লে নহ'ব, এইটো ছ'চিয়েলিষ্ট হ'ব লাগিব, য'ত চৰকাৰে চেষ্টা কৰিব লাগিব যে দৰিদ্ৰতা সমাজৰ পৰা কেনেকৈ নাই কৰিব পাৰি, আনএমপ্লয়মেণ্ট কেনেকৈ নাই কৰিব পাৰি সমাজত, তাৰপাছত তোমাৰ কি কয়
ফ্ৰী এডুকেশ্যন দিয়াৰ 14 বছৰলৈকে আমাৰ যিটো কম্পালচৰি এডুকেশ্যন আছে এডুকেশ্যন কেনেকৈ দিব পাৰি এই যিটো ছ'চিয়েল ৱৰ্ক আছে ছ'চিয়েল ৱৰ্কত পইচাখিনি খৰচা কৰাৰ কাৰণে আমাৰ সংবিধানৰ প্ৰস্তাৱনাতে উল্লেখ কৰা আছে ছ'চিয়েলিষ্ট শব্দৰ জৰিয়তে গোটেই বস্তুখিনি প্ৰকাশ পাইছে এতিয়া তোমালোকক ছ'চিয়েলিষ্ট শব্দক আৰু অকণমান ডিপলি মই বুজাই আছোঁ এই ছ'চিয়েলিষ্ট ৱৰ্ডক আমি তিনিটা ডাইমেনশ্যনত চিহ্নিত কৰিব পাৰি তিনিটা ৱৰ্ডত কমিউনিজম অৰ্থাৎ সাম্যবাদ কমিউনিষ্ট ছ'চিয়েলিজম ডেম'ক্ৰেটিক ছ'চিয়েলিজম গণতান্ত্ৰিক সমাজবাদ ডেম'ক্ৰেটিক ছ'চিয়েলিজম এই যিটো কমিউনিষ্ট ছ'চিয়েলিজম ডেম'ক্ৰেটিক ছ'চিয়েলিজম এই তিনিওটা ছ'চিয়েলিজমৰ একোটা ভাগ কমিউনিজম কি এইটো চাইনাত এইটো তোমাৰ কি কয় চাইনাতে এইটো চলি আছে বৰ্তমান কমিউনিজম তোমাৰ চিষ্টেমটো 1949ত তোমালোকে জানা যে মাও জেংডুং চৰকাৰ আহিছিল তোমাৰ চাইনাত মাও জেংডুঙৰ চৰকাৰ আহিছিল তেওঁ এটা মডেল লৈ আহিছিল যে মডাৰ্ণ চাইনা ঠিক আছে মডাৰ্ণ চাইনাৰ তেওঁলোকৰ ধাৰণা কি আছিল ধাৰণা এইটোৱে আছিল যে সমাজত যিবিলাক উচ্চ নীচ আছে যিবিলাক তোমাৰ ধনী শ্ৰেণী আছে ধনী দুখীয়াৰ যিটো ভেদভাৱ আছে ধনী দুখীয়াৰ মাজত যিটো ডিফাৰেঞ্চ আছে এই ডিফাৰেঞ্চটো নাইকিয়া কৰা তাৰ কাৰণে মাও জেংডুঙে কি নীতি লৈছিল যিবিলাক ধনী মানুহ আছে যিবোৰ জমিদাৰ আছে জমিদাৰৰ পৰা মাটি কাঢ়ি লৈছিল আৰু এই গোটেই মাটিখিনি দুখীয়া খেতিয়কসকলক কৃষিজীৱীসকলক ভগাই দিছিল ঠিক আছে আৰু যিবোৰ জমিদাৰে এই নীতিৰ এগেইনষ্টত গৈছিল তেওঁলোকক গুলি কৰি মাৰি পেলাই দিয়া হৈছিল আৰু ইণ্ডিয়াত ফৰ এক্সাম্পল ইণ্ডিয়াত কি হৈছিল ইণ্ডিয়াত তোমাৰ 1953ত পাঞ্জাৱ চৰকাৰে এটা তোমাৰ ভূমি আইন নীতি ঘোষণা কৰিছিল এই ভূমি আইন নীতিমতে কোনো এজন জমিদাৰে 30 একৰ মাটিৰ ওপৰত মাটি ৰাখিব নোৱাৰিব অৰ্থাৎ কাৰোবাৰ ওচৰত যদি 300 একৰ আছে তেতিয়াহ'লে তেওঁ 30 একৰ জমিন পাব আৰু 270 একৰ জমিন চৰকাৰৰ হাতত গুচি যাব সেই সময়ত পাঞ্জাৱত এটা পৰিয়াল আছিল গোলকনাথ পৰিয়াল GOLAK গোলকনাথ পৰিয়াল এই গোলকনাথ পৰিয়ালৰ হাতত 500 একৰ জমিন আছিল ঠিক আছে চৰকাৰৰ নীতিমতে তেওঁ 30 একৰ জমিন পালে আৰু বাকী তোমাৰ 500ৰ পৰা 30 একৰ যোৱাৰ পাছত বাকী 470 ভূমি চৰকাৰৰ হাতত গুচি গ'ল ঠিক আছে তেতিয়া তেওঁ কি কৰিলে তেওঁ তোমাৰ ভূমিখিনি তেওঁ যিহেতু তেওঁৰ নিজৰ গোটেই সম্পত্তি চৰকাৰৰ হাতত গুচি গ'ল তেওঁতো মাথা এনেই বেয়া হৈ যাব ন তেওঁ তেওঁৰ পৰিয়ালটো চিধা সুপ্ৰিম কোৰ্টৰ ওচৰত গুচি গ'ল আৰু তাত কেছ চলি থাকিল গোলকনাথ কেছ বুলি কোৱা হয় 1953 গোলকনাথ কেছ ডিফাৰেঞ্চটো চোৱা তোমালোকে সেইকাৰণে মই এই কেছটোৰ কথা কৈ আছোঁ গোলকনাথ কেছত কি হ'ল তেওঁৰ 500 একৰ জমিনৰ পৰা 470 লৈ গ'ল চৰকাৰে তেওঁ কি কৰিলে তেওঁ ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ওচৰত গুচি গ'ল আৰু তাত কেছ চলি থাকিল অৰ্থাৎ আইনী প্ৰক্ৰিয়াৰে যুঁজখন চলি আছে ভাৰতত আৰু তাত কমিউনিজমত কি হ'ল চাইনাত কি হৈ আছে চাইনাত যিজনে চৰকাৰৰ এগেইনষ্টত গৈছে তেওঁক গুলি কৰি মাৰি পেলাই দিয়া হৈছে সেইটো এই কমিউনিজম হৈছে সমাজবাদৰ এটা ভাগ যিটো সমাজবাদত য'ত তোমাৰ ভায়লেশ্যন আহি যাব য'ত জোৰ জুলুম আহি যাব বন্দুক আৰু বন্দুকৰ গুলি আহি যাব সেইটো ছ'চিয়েলিজম নহয় সেই ছ'চিয়েলিজমৰ পৰা কমিউনিজমত ৰূপান্তৰিত হয় অৰ্থাৎ তোমাৰ কমিউনিজম হৈছে ছ'চিয়েলিজমৰ আটাইতকৈ এক্সট্ৰিম পইণ্ট বুলি কোৱা হয় ঠিক আছে আৰু ভাৰতৰ সমাজবাদে কি বুলি কয় যে আমি সমাজত ইকুৱেলিটি স্থাপন কৰিব লাগে সমাজৰ মাজত উচ্চ নীচ ভেদভাৱ এইবোৰ আঁতৰাব লাগে কেনেকৈ আঁতৰাব লাগে সামাজিক স্কিমৰ জৰিয়তে বিভিন্ন ধৰণৰ ছ'চিয়েল স্কিম নিবনুৱা দূৰীকৰণ আঁচনি তাৰপাছত তোমাৰ দৰিদ্ৰতা দূৰীকৰণ আঁচনি আৰু গেছ ছাবচিডি এই সামাজিক স্কিমৰ জৰিয়তে ভাৰতে তোমাৰ সমাজবাদ প্ৰতিষ্ঠা কৰিব বিচাৰে য'ত কোনো ধৰণৰ মাৰপিট নাই জোৰ জুলুম কৰা নহয় ঠিক আছে ভাৰতৰ সমাজবাদী ধাৰণা মতে যে সমাজবাদ এটা ইভেণ্ট নহয় ই এটা প্ৰক্ৰিয়া লাহে লাহে চলি থাকিব লাহে লাহে সমাজৰ মাজত উচ্চ নীচ তোমাৰ এইবোৰ আঁতৰ হৈ থাকিব লাহে লাহে কিছুমান স্কিমৰ জৰিয়তে ছ'চিয়েল স্কিম গভৰ্ণমেণ্ট স্কিমৰ জৰিয়তে বস্তুটো নাইকিয়া কৰা হ'ব ক্লিয়াৰ নেক্সট আমি ডিছকাছ কৰিম ছেকুলাৰ শব্দটো ডিছকাছ কৰি আছোঁ নেক্সট ছেকুলাৰ
ধৰ্মনিৰপেক্ষ এই শব্দটো 42 এমেণ্ডমেণ্টৰ জৰিয়তে এড কৰা হয় 1976ত এইটো আৰু তোমাৰ আগত কি কৈছিলোঁ তোমাৰ ছ'চিয়েলিষ্ট আৰু ছিকুলাৰ দুইটা শব্দ তোমাৰ 42 এমেণ্ডমেণ্টৰ জৰিয়তে এড কৰা হয় এতিয়া ছিকুলাৰ বুলিলে কি বুজা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ মানে কি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰই কোনো ধৰ্মৰ পক্ষপাতিত্ব নকৰে ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ইণ্ডিয়া হেল্ড অফিচিয়েলি ন ৰিলিজিয়ন The people of India can practice different religion. তাত চৰকাৰৰ বা দেশৰ কোনো ধৰণৰ প্ৰভাৱ নাথাকে আমাৰ ভাৰতৰ জনসাধাৰণে ইচ্ছামতে যি ধৰ্ম কাৰ কি ইচ্ছা কোনো খ্ৰীষ্টান হ'ব কোনে মুছলিম হ'ব কোন হিন্দু হ'ব কোনে নামাজ পঢ়িব কোনে মছজিদত যাব কোনে মন্দিৰত যাব এই গোটেইখিনি হৈছে কাৰো জনসাধাৰণৰ ব্যক্তিগত মতামত তেওঁ নামাজ পঢ়িবনে মন্দিৰত যাব সেইটো তেওঁ নিজে ডিচাইড কৰিব ইয়াৰ চৰকাৰে কোনো হস্তক্ষেপ নকৰে সেইটো হৈছে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰই ধৰ্মৰ এগেইনষ্টক যে ধৰ্মৰ এগেইনষ্ট সেইটো নুবুজায় ধৰ্মনিৰপেক্ষ মানে দেশৰ জনসাধাৰণে নিজৰ ইচ্ছা অনুযায়ী উপাসনা কৰিব পাৰে কোনে কোন ধৰ্ম গ্ৰহণ কৰিব কোনে কি ধৰ্ম পঢ়ি তোমাৰ মানিব কোনে কি ধৰ্ম মানি চলিব এই গোটেইখিনি ব্যক্তিগত মতামত ইয়াত চৰকাৰে কোনো ধৰণৰ হস্তক্ষেপ নকৰে কিন্তু পাকিস্তান ফৰ এক্সাম্পল পাকিস্তান এখন হৈছে তোমাৰ কি কয় ইছলামিক ৰাষ্ট্ৰ কাৰণ তেওঁলোকে ইছলাম ধৰ্মৰ পোষকতা কৰে ভাৰতৰ তেওঁলোকৰ পাকিস্তানৰ সংবিধানত ইছলাম ধৰ্ম সম্পৰ্কে উল্লেখ কৰা আছে যে ইছলামিক ৰাষ্ট্ৰ এইখন বুলি চ' তেওঁলোকে স্পেচিয়েল এটা ধৰ্ম তেওঁলোকে মানি চলে গতিকে সেইখন পাকিস্তান হৈছে এখন ইছলামিক ৰাষ্ট্ৰ আৰু ভাৰত হৈছে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ঠিক আছে ভাৰত যে এখন ছিকুলাৰ নেশ্যন এই কথাটো ভাৰতৰ সংবিধানৰ ফাণ্ডামেণ্টেল ৰাইটছতো প্ৰকাশ পায় ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত মানুহৰ মাজত কোনো ধৰণৰ বৈষম্যৰ সৃষ্টি কৰাৰ ব্যৱস্থা নাই সকলো ধৰ্মৰ লোকে সমান সুযোগ সুবিধা লাভ কৰে সামাজিক বিশৃংখলাৰ সৃষ্টি যদি নকৰে তেতিয়াহ'লে চৰকাৰে ধৰ্ম গ্ৰহণ ধৰ্ম চিন্তা নাই বা ধৰ্মৰ প্ৰচাৰৰ কামত কেতিয়াও হস্তক্ষেপ নকৰে চৰকাৰী অনুদান লাভ কৰা শিক্ষানুষ্ঠানসমূহত ধৰ্মীয় শিক্ষাদান কৰাৰ কোনো ধৰণৰ ব্যৱস্থা নাই আৰু পাকিস্তান অফিচিয়েলি এখন কি ইছলামিক ৰাষ্ট্ৰ যেতিয়া কোনো এখন দেশৰ লগত কোনো এটা বিশেষ ধৰ্ম এড কৰা হয় তেনে দেশ ছিকুলাৰ কেতিয়াও নহয় তেনে দেশ ভাৰত এখন ছিকুলাৰ ৰাষ্ট্ৰ কিয়নো ভাৰতৰ প্ৰস্তাৱনাত উল্লেখ আছে ইণ্ডিয়ান ষ্টেট উইল অফিচিয়েলি নট স্পন্সৰ্ড এনি স্পেচিফিক ৰিলিজিয়ন ক্লিয়াৰ নেক্সট ডেম'ক্ৰেটিক শব্দটো ডিছকাছ কৰিম ডেম'ক্ৰেটিক এই ডেম'ক্ৰেটিক শব্দটো অতি নতুন ধাৰণা ডেম'ক্ৰেচি আৰু তোমাৰ ৰিপাব্লিক বৰ্তমান সমসাময়িক ৰাজনীতিত যিবোৰ পলিটিকেল ছিষ্টেম আছে ডেম'ক্ৰেটিক শব্দটো এই ডেম'ক্ৰেটিক ছিষ্টেমটো বেছিকৈ ইউজ হৈ আছে বেছিকৈ পলিটিকেল ছিষ্টেমত ব্যৱহাৰ কৰা হয় বহুতো ৰাষ্ট্ৰত প্ৰায় 70-80% দেশে ডেম'ক্ৰেচি ফ'ল' কৰি আছে আজিৰ বিশ্বত যিবোৰ বেলেগ ধৰণৰ পলিটিকেল ছিষ্টেম আছে যেনে তোমাৰ মনাৰ্কি আছে ৰাজতন্ত্ৰ মনাৰ্কি তাৰপিছত আছে থিঅ'ক্ৰেচি আছে থিঅ'ক্ৰেচি য'ত ধৰ্মশাসন তাৰপাছত আছে ডিক্টেটৰশ্বিপ আছে টোটেলিটেৰিয়ানিজম আছে ডিক্টেটৰশ্বিপ আছে টোটেলিটেৰিয়ানিজম আছে তাৰপাছত অথৰিটেৰিয়ানিজম এই যিমানবোৰ পলিটিকেল ছিষ্টেম আছে এই সববোৰৰ ভিতৰত ডেম'ক্ৰেচি উত্তম আৰু নতুন ধাৰণাৰ ভিতৰত এটা আৰু এই যিবোৰ ছিষ্টেম বহুত পুৰণা হৈ যায় বৰ্তমান এই ছিষ্টেম বহুত আগতে আছিলে আৰু আজি ডেম'ক্ৰেচিৰ লগত কোনো ধৰণৰ কম্পেয়াৰো নহয় আৰু আজি বৰ্তমান ডেম'ক্ৰেচি ধাৰণাতে চলি আছে ডেম'ক্ৰেচি আৰু ৰিপাব্লিক আজিৰ বিশ্বই ডেম'ক্ৰেটিক ছিষ্টেম বেছিকৈ প্ৰিফাৰ কৰি আছে যিটো এক নতুন ব্যৱস্থা আৰু এই ছিষ্টেমত ব্যক্তি বিশেষৰ পাৱাৰ কম কৰি জনসাধাৰণৰ ক্ষমতাক শক্তি প্ৰদান কৰে ঠিক আছে এই ডেম'ক্ৰেচি মই আগতে কৈছোঁ উইথ দ্য পিপল ঠিক আছে উইথ দ্য পিপল অফ ইণ্ডিয়া আগতে কৈছিলোঁ ফাৰ্ষ্ট লাইন আমাৰ সংবিধানৰ প্ৰস্তাৱনা উইথ দ্য পিপলৰে আৰম্ভ হৈছে আৰু এই ডেম'ক্ৰেচি মূল মন্ত্ৰ কি বাই দ্য পিপল অফ দ্য পিপল ফৰ দ্য পিপল
অৰ্থাৎ ইয়াত জনসাধাৰণক প্ৰিফাৰ কৰা হয়, জনসাধাৰণৰ শক্তিক প্ৰিফাৰ কৰা হয়। দেশৰ যিখন অথৰিটি আছে, চৰকাৰেই হওক বা এডমিনিষ্ট্ৰেটিভ অথৰিটি, এই সকলো পাৱাৰ ক'ৰ পৰা আহে? জনসাধাৰণৰ পৰা আহে ডেম'ক্ৰেচিত। আৰু ডেম'ক্ৰেচিত চৰকাৰক কোনে তোমাৰ জনপ্ৰতিনিধি কোনে নিৰ্বাচন কৰে? জনসাধাৰণে। তাত তোমাৰ জনসাধাৰণৰ ভোটিং ৰাইটছ থাকিব। জনসাধাৰণে চিন্তা কৰিব, দেশৰ নাগৰিকে চিন্তা কৰিব কাক ভোট দিব, কাক ভোট নিদিব। অৰ্থাৎ পলিটিকেল ৰাইটছ, ডেম'ক্ৰেচি, য'ত ৰাজনৈতিক অধিকাৰ থাকে, সকলো ধৰণৰ অধিকাৰ থাকে। দেশৰ তোমাৰ জনপ্ৰতিনিধিক ৰাইজে নিৰ্ধাৰণ কৰে। তেনে দেশক গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়। The world has preferred democracy as the most important political system in the recent past. যোৱা কিছু বছৰ ধৰি ডেম'ক্ৰেচি ছিষ্টেম বিশ্বত বেছিকৈ প্ৰেক্টিছ কৰা হৈ আছে, কিয়নো লোকতন্ত্ৰৰ মতলব আমি চবেই জানো যে বাই দ্য পিপুল, ফৰ দ্য পিপুল, অফ দ্য পিপুল। গণতন্ত্ৰত আমাৰ অধিকাৰ আছে, কিয়নো ডেম'ক্ৰেটিক ছিষ্টেমত চৰকাৰৰ জনসাধাৰণৰ দ্বাৰা বনোৱা হয়। ইলেকশ্যন, ডাইৰেক্ট আৰু ইনডাইৰেক্ট তোমাৰ ইলেকশ্যনৰ জৰিয়তে জনতাই নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰে। ক্লিয়াৰ? আগৰ মনাৰ্কি ছিষ্টেমত কি আছিলে? আগৰ মনাৰ্কি ছিষ্টেমত ৰজাতন্ত্ৰ আছিলে। ৰজাতন্ত্ৰত ৰজাৰ মৃত্যু হোৱাৰ পাছত ৰজাৰ পুতেক ৰজা হৈছিলে, ঠিক সেইদৰে। কিন্তু আজি এই ছিষ্টেমটো নাই। যিখন ডেম'ক্ৰেটিক কাউণ্ট্ৰিত কিছুমান নিৰ্দিষ্ট টাইমৰ কাৰণে চৰকাৰক তোমাৰ নিৰ্বাচন কৰা হয়। সময় অহাৰ পাছত আকৌ তেওঁলোকৰ টাইম উকলি যোৱাৰ পাছত নেক্সট চৰকাৰ নতুনকৈ নিৰ্বাচন কৰা হয়। ইয়াত দুখীয়া শ্ৰেণী, ধনী শ্ৰেণী, দেশৰ সকলো নাগৰিকে তোমাৰ ৰাজনীতিত অংশগ্ৰহণ কৰিব পাৰে। আজিও বহুতো দেশত তোমাৰ মনাৰ্কি ছিষ্টেম ইউজ হৈ আছে। মনাৰ্কি ছিষ্টেম আমাৰ যিখন চৌদি আৰবৰ যিবোৰ কাউণ্ট্ৰি আছে, চৌদি আৰবিয়াতো মনাৰ্কি ছিষ্টেম, ৰাজতন্ত্ৰ চলি আছে। এইটো পলিটিকেল ছিষ্টেম, তেওঁলোকৰ মনাৰ্কি চলি আছে। ব্ৰিটেইনত কনষ্টিটিউচনেল মনাৰ্কি ব্যৱস্থা চলি আছে। পাছতে এইবোৰ ডিটেইল ডিছকাছ কৰিম। ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত, কিয়নো ভাৰতৰ জনপ্ৰতিনিধি ৰাইজে নিৰ্বাচনৰ জৰিয়তে চিলেকশ্যন কৰে। যিখন দেশৰ চৰকাৰ বা প্ৰতিনিধিসকলক ৰাইজে নিৰ্বাচন কৰে, ইলেকশ্যন, তেনে ৰাষ্ট্ৰক ডেম'ক্ৰেটিক ৰাষ্ট্ৰ বোলা হয়। ক্লিয়াৰ? ভাৰতত ছ'চিয়েলিজমে ডেম'ক্ৰেটিক ভাৰতৰ যিহেতু ছ'চিয়েলিজম ধাৰণা আছে, সমাজবাদী ধাৰণা ডেম'ক্ৰেটিক ছিষ্টেমত চলে। ভাৰতৰ সংবিধানৰ পাৱাৰ ক'ৰ পৰা আহে? উইথ দ্য পিপুলৰ পৰা, অৰ্থাৎ জনসাধাৰণৰ পৰা আহে। আৰু পাৱাৰ জনসাধাৰণৰ হাতত, এইকাৰণে যে ভাৰত এক ডেম'ক্ৰেটিক কাউণ্ট্ৰি। নেক্সট, ৰিপাব্লিক। এই ৰিপাব্লিক বুজাবলৈ হ'লে তোমালোকক আমাৰ দেশৰ হেড অফ ষ্টেট, প্ৰত্যেক দেশত হেড অফ ষ্টেট এজন থাকে আৰু হেড অফ গভৰ্ণমেণ্ট থাকে। আমাৰ দেশৰ হেড অফ গভৰ্ণমেণ্ট কোন হয়? প্ৰধানমন্ত্ৰী, প্ৰাইম মিনিষ্টাৰ। আৰু হেড অফ ষ্টেট ৰাষ্ট্ৰপতি, প্ৰেছিডেণ্ট। ভাৰতৰ হেড অফ গভৰ্ণমেণ্ট আৰু হেড অফ ষ্টেট দুয়োজনক ৰাইজে নিৰ্বাচন কৰে। প্ৰেছিডেণ্ট ইনডাইৰেক্ট ইলেকশ্যনৰ জৰিয়তে, আৰু ডাইৰেক্ট ইলেকশ্যন মানে আমি নিজে ডাইৰেক্ট ভোট দি জনপ্ৰতিনিধি নিৰ্বাচন কৰোঁ আৰু তাৰ পৰা এজনক প্ৰাইম মিনিষ্টাৰ বনোৱা হয়। আৰু ইনডাইৰেক্ট ইলেকশ্যন কি? ইনডাইৰেক্ট ইলেকশ্যন হৈছে আমি জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ পাছত জনপ্ৰতিনিধিয়ে আমাৰ হৈ পেলাই গৈ ভোট প্ৰদান কৰে আৰু তেতিয়া নিৰ্বাচন কৰা, এইটো হৈছে ইনডাইৰেক্ট ইলেকশ্যন। ঠিক আছে? যিখন দেশত হেড অফ গভৰ্ণমেণ্ট আৰু হেড অফ ষ্টেট দুয়োজনক নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত কৰা হয়, চিলেকশ্যন কৰা হয়, তেনে সেইটো ছিষ্টেমক ৰিপাব্লিক ছিষ্টেম বুলি কোৱা হয়। এতিয়া এক্সাম্পল ব্ৰিটেইন, UK। ইকুৱেৰ যিটো ছিষ্টেম আছে, এইটো কনষ্টিটিউচনেল মনাৰ্কি। তাত ডেম'ক্ৰেচি আছেই। ডেম'ক্ৰেচি থাকিলে যে ৰিপাব্লিক হ'ব সেইটো কথা নাই, ডেম'ক্ৰেচি আছে। কিন্তু তাৰ হেড অফ গভৰ্ণমেণ্ট যিজন আছে, হেড অফ গভৰ্ণমেণ্ট প্ৰধানমন্ত্ৰী, প্ৰাইম মিনিষ্টাৰক চৰকাৰে জনসাধাৰণে ডাইৰেক্ট ভোটৰ জৰিয়তে নিৰ্বাচন কৰে। বাট হেড অফ ষ্টেট যিজন আছে, ৰজা বা ৰাণী, হেৰিডিটেৰী, অৰ্থাৎ বংশগতভাৱে তেওঁক চিলেকশ্যন কৰা হয়। গতিকে ইয়াতো তোমাৰ এজনকতো বংশগতভাৱে নিৰ্বাচন কৰা হৈ আছে, মনাৰ্কি ছিষ্টেম আছেই। ভাৰত এখন ৰিপাব্লিক ষ্টেট, বাট ডেম'ক্ৰেটিকটো হয়, ডেম'ক্ৰেটিক ষ্টেট লগতে ৰিপাব্লিক ষ্টেট। বাট UK এখন তোমাৰ কি কয়? ডেম'ক্ৰেটিক ষ্টেট। কনষ্টিটিউচনটো আছেই, তেওঁলোকৰ ডেম'ক্ৰেটিক ষ্টেট লগতে মনাৰ্কি চলি থাকে। গতিকে কেতিয়াও এইখন ৰিপাব্লিক হ'ব নোৱাৰে, কনষ্টিটিউচনেল মনাৰ্কি। ক্লিয়াৰ? ৰিপাব্লিক যিটো ধাৰণা বৰ্তমান পলিটিকেল ছিষ্টেমত অতি নতুন ধাৰণা। এইটো সকলো ষ্টেটত এইটো প্ৰচলিত নহয়। ভাৰতৰ দৰে কিছুমান ৰাষ্ট্ৰত এই ৰিপাব্লিক পলিটিকেল ছিষ্টেম চলি আছে। নেক্সট আমি ডিছকাছ কৰি আছোঁ কি এইটো
জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি, তাৰপিছত ফেটাৰ্নিটি। জাষ্টিছ ন্যায় কি? তো জাষ্টিছ, ছ'চিয়েল জাষ্টিছ, ইকনমিক জাষ্টিছ এণ্ড পলিটিকেল জাষ্টিছ। সামাজিক ন্যায়, অৰ্থনৈতিক ন্যায় আৰু ৰাজনৈতিক ন্যায়। ঠিক আছে, সামাজিক ন্যায় বুলিলে কি বুজাওঁ আমি সাধাৰণতে? দ্য ইকুৱেল ট্ৰিটমেণ্ট অফ অল চিটিজেনছ উইদাউট এনি ছ'চিয়েল ডিষ্টিংশ্যন বেছড অন কাষ্ট, ৰেচ, কালাৰ, ছেক্স এটচেট্ৰা। য'ত তোমাৰ সামাজিক ন্যায় এইটো বুজায় যে এখন সমাজত কোনো ধৰণৰ তোমাৰ মানুহৰ কালাৰ, উচ নিচ, ধৰ্ম নহয়, কালাৰ, তাৰপাছত টকা পইচা, ভেদভাৱ কোনো ধৰণৰ অসমতা থাকিব নোৱাৰিব। সামাজিক দৃষ্টিত সকলো সমান। ঠিক আছে, কোনো ধৰণৰ ৰেচৰ ওপৰত, কালাৰৰ ওপৰত, ছেক্সৰ ওপৰত আমি কাকো উচ নিচ কৰিব নোৱাৰি। সেইটো হৈছে তোমাৰ ছ'চিয়েল জাষ্টিছ। ঠিক সেইদৰে ইকনমিক জাষ্টিছে কি বুজায়? ইকনমিক জাষ্টিছে অৰ্থনৈতিক ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য থাকিব নোৱাৰে। সেইটো ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা হৈছে যে ভাৰতৰ সকলো ধৰণৰ মানুহে, সকলো নাগৰিকে একে ধৰণৰ সমান অধিকাৰ লাভ কৰিব। অৰ্থনৈতিক ক্ষেত্ৰত কোনে কি বিজনেছ কৰিব, কোনে বিজনেছ নকৰিব, ধনী মানুহৰ কাৰণে এটা বেলেগ ধৰণৰ বিজনেছ, দুখীয়া মানুহৰ কাৰণে বেলেগ বিজনেছ, মাইমাল শ্ৰেণীৰ কাৰণে কম যিটো ভেদভাৱ নকৰি পেলাই সকলো কাৰণে ক্ষমতাৰ কথা কোৱা হৈছে। তাৰপাছত আছে পলিটিকেল, অৰ্থাৎ সকলো কাৰণে ৰাজনৈতিক অধিকাৰ। ইয়াত ক'লা ব্লেক মানুহৰ কাৰণে এটা অধিকাৰ যে তোমালোক দেখাত বেয়া, সেইকাৰণে তোমালোকে তোমাৰ ভোটিং ৰাইটছ নাপাবা, বা যিবোৰ দেখাত ধুনীয়া বা যিবোৰ উচনিচ আছে, কোনোবা মাইমাল শ্ৰেণী আছে, কোনোবা তোমাৰ OBC আছে, কোনোবা SC ST, যে তোমালোকে ইলেকশ্যন খেলিব নোৱাৰিবা, তেনেধৰণৰ একো নাই। ভাৰতৰ সংবিধানত উইথ দ্য পিপল অফ ইণ্ডিয়া সকলো ভাৰতৰ নাগৰিকে সমান অধিকাৰ, সমান ন্যায় লাভ কৰিব পাৰিব। সকলোৰে কাৰণে ন্যায় সমান, সকলোকে সমান ন্যায় লাভ কৰিব। ঠিক আছে, নেক্সট আহিলে ইকুৱেলিটি। ইকুৱেলিটি ঠিক তেনেদৰে ইকুৱেলিটি সকলো কাৰণে ক্ষমতাৰ কথা কোৱা হৈছে। ইয়াৰ আগতে আৰু এটা কথা কৈ দিওঁ তোমালোকক, জাষ্টিছ। এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন আহিব যে জাষ্টিছ, ইকুৱেলিটি, এই সকলো লিবাৰ্টি আছে, তেতিয়াহ'লে ৰিজাৰ্ভেশ্যন কিয়? ঠিক আছে, মনত এটা প্ৰশ্ন আহে, 100% আহিব যে সকলোৰে কাৰণে যদি ইকুৱেল জাষ্টিছ, সকলো ক্ষেত্ৰত যদি ক্ষমতাৰ কথা কোৱা হৈছে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত, তেতিয়াহ'লে ৰিজাৰ্ভেশ্যন কিয়? যদি সকলোৰ কাৰণে সমান ন্যায়, তেতিয়াহ'লে শৰীয়ত ল' কিয়, হিন্দু মেৰিজ এক্ট, তাৰপাছত আছে তোমাৰ ট্ৰিপল তালাক কিয়, এইবোৰ কিয়? এতিয়া আমাৰ মনত এটা প্ৰশ্ন আহে যে যিহেতু সকলো সমান, তেতিয়াহ'লে আমি ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টত আমি কেছ কৰিব পাৰোঁ। ভাৰতৰ সুপ্ৰিম কোৰ্টত গৈ পেলাই আমি কেছ কৰিব পাৰোঁ যে যদি আমি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা দি আছে আমি সকলো সমান, সকলো অধিকাৰ, সকলোৰ কাৰণে সমান অধিকাৰ, ছেকুলাৰিজম কোৱা হৈছে, ধৰ্ম নিৰপেক্ষ, তেতিয়াহ'লে ইয়াত মেৰিজ এক্ট, হিন্দু মেৰিজ এক্ট, মুছলিম মেৰিজ এক্ট, ট্ৰিপল তালাক, এইবোৰ কিয়? তাত এই বস্তুখিনি লৈ আমি সুপ্ৰিম কোৰ্টত যাব নোৱাৰোঁ, কাৰণ দ্য প্ৰিএম্বুল, আমি প্ৰিএম্বুলক বেছ কৰি আমি কেছ কৰিব নোৱাৰোঁ, কাৰণ প্ৰিএম্বুল জাষ্টিচিয়েবল নহয়, ন্যায়োচিত, জাষ্টিচিয়েবল। প্ৰিএম্বুল কেতিয়াও জাষ্টিচিয়েবল নহয়। অনলি ফাণ্ডামেণ্টেল ৰাইটছ জাষ্টিচিয়েবল। ক্লিয়াৰ? অনলি ফাণ্ডামেণ্টেল ৰাইটছ। তোমাৰ DPSP আছে, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি, তাৰপাছত তোমাৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে, প্ৰিএম্বুল। এই গোটেইখিনিৰ ভিতৰত অনলি ফাণ্ডামেণ্টেল ৰাইটছ জাষ্টিচিয়েবল, প্ৰিএম্বুল জাষ্টিচিয়েবল নহয়, DPSP জাষ্টিচিয়েবল নহয়। ফৰ এক্সাম্পল DPSPত কি কোৱা হৈছে যে চৰকাৰে সকলো জনমূৰি আয় বৃদ্ধি কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। তোমাৰ দেশৰ জনসাধাৰণৰ তোমাৰ স্বাক্ষৰৰ হাৰ বৃদ্ধি কৰিব লাগে, দেশৰ এডুকেশ্যন ছিষ্টেম অৰ্থাৎ মানৱ বিকাশ কৰিব লাগে। এতিয়া মই গৈ ক'ব পাৰিম নেকি, সুপ্ৰিম কোৰ্টত গৈ এইটো কেছ কৰিব পাৰিম যে ভাৰতৰ সংবিধানতো DPSP মোৰ তোমাৰ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিত উল্লেখ আছে যে সকলোৰে জনমূৰি আয় বৃদ্ধি হ'ব লাগে, সকলোৰে মানৱ বিকাশ বৃদ্ধি হ'ব লাগে, মোৰ মানৱ বিকাশ কিয় হোৱা নাই? সেইটোতো আমি সুপ্ৰিম কোৰ্টত গৈ আমি কেছ কৰিব নোৱাৰোঁ। ক্লিয়াৰ? গতিকে অনলি ফাণ্ডামেণ্টেল ৰাইটছ জাষ্টিচিয়েবল, তোমাৰ প্ৰিএম্বুল কেতিয়াও জাষ্টিচিয়েবল নহয়, ন্যায়োচিত নহয়। ভাৰতৰ সংবিধানৰ 32 নম্বৰ যিটো আৰ্টিকল আছে, 32 কনষ্টিটিউশ্যনেল ৰিমিডিজ। এই কনষ্টিটিউশ্যনেল ৰিমিডিজে ভাৰতৰ জনসাধাৰণক ফাণ্ডামেণ্টেল ৰাইটছত যদি ভায়লেণ্ট হয়, এই 32ৰ আণ্ডাৰত আমি সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰি, কোৰ্টৰ ওচৰত আমি যাব পাৰি। 30 ইয়াত ৰিমিডিজ আছে, 5টা ৰিমিডিজ আছে, হবিয়াছ কৰ্পাছ, মেণ্ডামাছ, প্ৰহিবিশ্যন, কিউৱাৰেণ্টো, চাৰ্টেৰিঅ'। এই গোটেইখিনি তোমালোকৰ বৰ্তমান চিলেবাছত নাই, গতিকে ইন ফিউচাৰ যদি সময় পাওঁ তেতিয়াহ'লে তোমালোকক ডিছকাছ কৰিম। ইয়াৰ লগত এই ক্লাছৰ লগত তোমালোকৰ প্ৰিএম্বুলৰ লগত জড়িত বহুত আছে, যেনেকুৱা তোমাৰ কি কয় বেছিক ষ্ট্ৰাকচাৰেল ডক্ট্ৰিন কি, বেছিক ষ্ট্ৰাকচাৰেল ডক্ট্ৰিন,
ষ্ট্ৰাকচাৰেল ডক্ট্ৰিন কি, তাৰপাছত ইয়াৰ লগত ৰিলেটেড বহুত কেছ আছে, তোমাৰ শ্যামাপ্ৰসাদ কেছ, গোলকনাথ কেছ, কেশৱানন্দ ভাৰতী কেছ, মিনৰ্ভা মিল কেছ, ৱামেন ৰাও কেছ, এই গোটেই কেছখিনি তোমালোকে ভালকৈ মই সময় পালে বুজাই দিম। কাৰণ যদি তোমালোকে ইন ফিউচাৰ যদি ভাল ইউনিভাৰ্চিটি পঢ়িবলৈ যোৱা বা আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ দৰে ইউনিভাৰ্চিটি বা জামিয়া, তোমালোকৰ যিবোৰ ভাল ভাল ইউনিভাৰ্চিটি আছে, এই ইউনিভাৰ্চিটিত কি হয়, কমন এণ্ট্ৰেন্স টেষ্ট হয়। কাৰণ ধৰা তুমি যদি ইয়াত লোকেলত পঢ়া, তেতিয়াহ'লে তুমি যিটো ছাবজেক্ট, ছাপ'জ তুমি পলিটিকেল চায়েন্সত যদি মেজৰ পঢ়িব খোজা, তেতিয়া অনলি তোমাৰ পলিটিকেল চায়েন্স পঢ়িলেই হ'ব। কিন্তু বাহিৰত যদি ভাল ইউনিভাৰ্চিটিত পঢ়িবলৈ যোৱা, আজিকালি কমন এণ্ট্ৰেন্স টেষ্ট হয় গ্ৰেজুৱেট লেভেলত। তোমালোকে যদি কিবা এটা মেজৰ পঢ়িবলৈ যোৱা, ফাৰ্ষ্টত তোমালোকে কমন এণ্ট্ৰেন্স এক্সাম এটেণ্ড কৰিব লাগিব, য'ত ইণ্ডিয়ান ইকনমিক্সৰ পৰাও কুৱেশ্যন আহিব, পলিটিকেল চায়েন্সৰ পৰাও কুৱেশ্যন আহিব, এডুকেশ্যনৰ পৰাও কুৱেশ্যন আহিব। চ' এই কিছুমান বস্তু আছে, তোমালোকৰ চিলেবাছৰ বাহিৰত হ'লেও এই গোটেই বস্তুখিনি ভালকৈ বুজি ল'বা। তাত এনেধৰণৰ কুৱেশ্যন আহিব, চৰকাৰী প্ৰসাদ কেছ কিমান চনত হৈছিল, গোলকনাথ কেছ দি পেলাই, কেশৱানন্দ ভাৰতী কেছ, মিনৰ্ভা মিল কেছ দি পেলাই চাইটত তোমাৰ ডেটটো দিয়া থাকিব, 1951, 1953, 1967, বেছিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনৰ লগত কুৱেশ্যন মিলাই দিব, ভাৰতৰ প্ৰিএম্বুল সংবিধানৰ অংশ হয়নে নহয়, এইটো কোনটো কেছৰ লগত জড়িত, তাৰপাছত ভূমি আইন, ভাৰতৰ সংবিধানৰ 42 নম্বৰ এমেণ্ডমেণ্ট, এইটো ভাৰতৰ সংবিধানৰ মিনি কনষ্টিটিউশ্যন। মই আগতে ক্লাছত কৈছিলোঁ যে মিনি কনষ্টিটিউশ্যন কাক বুজায়, 42 এমেণ্ডমেণ্ট। কাৰণ ভাৰতৰ সংবিধানৰ 42তম সংবিধান সংশোধনী 1976ত ভাৰতৰ সংবিধানৰ বহুতো বস্তু পৰিৱৰ্তন কৰা হয়। ইয়াৰ ভিতৰত বহুতো বস্তু, অৰ্থাৎ তাত বহুত বেছিক ষ্ট্ৰাকচাৰেই চেঞ্জ কৰা হৈছে। কাৰণ ইন্দিৰা গান্ধীৰ সময়ত তোমাৰ প্ৰিএম্বুলত দুটা বস্তু এড কৰা হৈছে, ছ'চিয়েলিষ্ট আৰু ছিকুলাৰ। আৰু তাৰ পাছত কেছ হৈছে, কেছৰ পাছত আৰু বৰ্তমান বেছিক ষ্ট্ৰাকচাৰ, সুপ্ৰিম কোৰ্টে ৰায় দিছে যে বেছিক ষ্ট্ৰাকচাৰ আমি চেঞ্জ কৰিব নোৱাৰি ভাৰতৰ সংবিধানৰ। গতিকে এই বস্তুখিনি অতি ইম্পৰ্টেণ্ট। যদি তোমালোকে ভাল ইউনিভাৰ্চিটি পঢ়িবলৈ ইচ্ছা আছে, তেতিয়াহ'লে এই গোটেই কনচেপ্টখিনি ভালকৈ বুজি ল'বা। আৰু অতি দৰকাৰী তোমালোকে নিজেও কিতাপ ফ'ল' কৰিবা, ৰেফাৰেঞ্চ ফ'ল' কৰিবা। এইটোৱে। আৰু আজি ক্লাছ মই ইমানতেই সামৰিলোঁ। ধন্যবাদ।